আমি দুইটা সন্থা একলগ হৈছোঁ যেহেতু আমাৰ গৃহৰক্ষী একেই অসমত সকলো গৃহৰক্ষী যিখিনি আছে বিভিন্ন সমস্যাৰে জৰ্জৰিত যেহেতু আমাৰ ভলণ্টিয়াৰ আমি চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ যে আমাৰ যিটো ভলণ্টিয়াৰ দফাটো উঠাই দিব লাগে 1947 চনত যিটো ভলণ্টিয়াৰ দফা সেইটো নাইকিয়া কৰিব লাগে আমাক ৰেগুলাৰ কৰিব লাগে যেহেতু আমি খাকী পোছাক পিন্ধি লৈ পেলাই আমি চৰকাৰক সেৱা কৰি আছোঁ ধন্যবাদ কথা আৰু এটা আমাৰ বিভিন্ন সমস্যাৰ মাজত আৰু এটা সমস্যা আমাৰ বিশেষ হ'লে যিহেতু আমাৰ 55 বছৰ মানে এজন গৃহৰক্ষীয়ে মাত্ৰ 55 বছৰ ইয়াত থাকিব পাৰে কিন্তু বেলেগ চৰকাৰী কৰ্মচাৰী হোৱা হ'লেতো 60 বছৰলৈ চাকৰি কৰিব পাৰে গতিকে আমি এইটোও কৈছোঁ যে আমাৰ 55 বছৰ নহয় গৃহৰক্ষী 60 বছৰ কৰিব লাগে কাৰণ অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰীয়ে যদি 60 বছৰ চাকৰি কৰিব পাৰে গৃহৰক্ষী স্বেচ্ছাসেৱকসকলে তাতকৈ বেছিহে কৰিব লাগে হিচাপত কিন্তু আমাৰ কমাই থৈছে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ দাবী জনাই আছোঁ যে আমাৰ 55 বছৰ বা 60 বছৰ কৰিব লাগে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ অন্য চৰকাৰী কৰ্মচাৰীয়ে যি সুবিধা পায় আমাক সেইখিনি সুবিধা প্ৰদান কৰিব লাগে যিহেতু আমি ইমান দিন চৰকাৰক বিনা বেতনত সামান্য পকেট এলাউন্স এটা লৈ পেলাই চৰকাৰক সহায় কৰি আছোঁ গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আমি সদৌ অসম ভিত্তিত এতিয়া আমি এইটো যৌথ সমিতিৰ দ্বাৰা চৰকাৰক আহ্বান জনাম যে আমাৰ যি যি সমস্যা আছে আমাৰ সমস্যাখিনি অধিকভাৱে দূৰ কৰিব লাগে আমাক ৰেগুলাৰাইজ কৰিব লাগে আৰু আমাৰ পৰিয়াল আৰু আমাৰ সকলোৰে উজ্জ্বল ভৱিষ্যতটো যাতে উজ্জ্বল কৰিব পৰাকৈ আমাৰ সুবিধা প্ৰদান কৰিব লাগে